অসমে নাজিৰা ONGC স্থিত অফিসত আজি শিৱ মন্দিৰৰ প্ৰাংগণতে 7 দিনীয়া কৰ্মশালাটি আয়োজন কৰিছিল। বিগত বছৰবোৰৰ দৰেই এইবাৰো তেখেতসকলে 7 দিনীয়া কৰ্মশালা আয়োজন কৰিছিল। আজি অন্তিমটি দিন। আচলতে ONGCয়ে এই কৰ্মৰ যোগেদি আমাৰ নৱপ্ৰজন্মক সংস্কৃতিৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ যি প্ৰয়াস কৰিছে তাৰ বাবে আমি ONGCৰ সমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অপাহতে আমি সমূহ অভিভাৱকলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে তেখেতসকলৰ কণ শিশুসকলক যে আনি আমাৰ অসমীয়া সংস্কৃতি বাপতিসাহোন বিহু নাচ এইবিলাক যাতে তেখেতসকলে শিকিব পাৰে তাৰ কাৰণে আজি ইয়াতে তেখেতসকলে আনি এই তেখেতসকলৰ ল'ৰা ছোৱালীক ইয়াতে তেখেতসকলে নামভৰ্তি কৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিলে। সেইবাবে তেখেতসকলক মই পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অনাগত দিনতো ONGC এনেধৰণৰ অনুষ্ঠান পালন কৰি থাকক তাৰ বাবে আমি তেখেতসকললৈ পুনৰবাৰ অনুৰোধ জনালোঁ আৰু আপোনালোকৰ যোগেদি আমি সমূহ অসমবাসী ৰাইজক অসমীয়া ৰঙালী বিহুৰ সেৱা ভৰা ওলগ যাচিলোঁ। এই কৰ্মশালাটো বহু বছৰৰ পৰাই পাতি থকা হৈছে। কৰ্মশালাখন ONGC কৰ্মচাৰী কল্যাণ সমিতিয়ে বহু বছৰে আয়োজন কৰে। আমাৰ মাজত উপস্থিত আছে আমাৰ উপসভাপতি নিত্যাপ দত্ত ডাঙৰীয়া, আমাৰ গৌৰী শংকৰ লাচিত আমাৰ সম্পাদক, তো প্ৰমুখে আমাৰ পূৰ্ণপ্ৰদীপ গগৈ ডাঙৰীয়াও আছে। সকলো কৰ্মকৰ্তা ইয়াত সহযোগ কৰি লাগি থকা। ইয়াত কৰ্মশালাত বিহু নাচ আৰু ঢোল বাদন শিকোৱা হৈছে। বহু কণমানি ল'ৰা ছোৱালী আহিছে, প্ৰায় 500ৰো অধিক হ'ব এতিয়া হিচাপ কৰি চালে। কাৰণ অনলাইন ৰেজিষ্ট্ৰেশ্যন যিখিনি হৈছিলে তাৰ পিছতো মানুহে কৈছে আমাক ৰেজিষ্টাৰ কৰক, ডেট পাই হোৱাৰ পিছত আমি আকৌ অফলাইন এণ্ট্ৰি কৰিবলৈ বাধ্য হ'লোঁ। তো এতিয়া নিয়াৰ 500 এণ্ট্ৰিজ হৈছে আৰু আজি ইয়াৰ সমাপ্তি আজি 5 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছিলোঁ। তো বহুত সহায় পোৱা গৈছে। নট অনলি ONGC বাহিৰত আমাৰ অপাৰেশ্যনেল এৰিয়াত ৰাইজে আমাক ওতঃপ্ৰোতভাৱে জড়িত হৈ নিজৰ সন্মানী ল'ৰা ছোৱালীবিলাকক লৈ প্ৰায় 2 ঘণ্টা 3 ঘণ্টাকৈ ইয়াত বহি থাকি তেওঁলোকৰ ল'ৰা ছোৱালীক ঢোল নাচ ঢোল বাদন শিকাবলৈ আহিছে। সেইটো আমাৰ কাৰণে বহুত